নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ। সাৱধান ৰাজ্যবাসী, ৩ আগষ্টলৈকে ৰাজ্যত নেৰানেপেৰা বৰষুণ হ'ব। এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 25খন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। অধিক ভয়ংকৰ হৈ পৰিব পৰিস্থিতি, বতাহ বৰষুণ হোৱাৰ সম্ভাৱনা। 25খনকৈ জিলাত এলাৰ্ট জাৰি কৰাৰ পাছতে এতিয়া হাহাকাৰ অৱস্থা হৈছে। জনাই আছো অধিক ব্ৰেকিং অৱস্থাত জনাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব বতৰে। অসম উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট। 25খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে, বৰষুণৰ সম্ভাৱনা আছে। তামুলপুৰ, ওদালগুৰি আৰু কাছাৰ জিলাক বাদ দিয়া প্ৰায়কেইখন জিলাতে বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিভাগৰ ফালৰ পৰা। আৰু সাৱধানে থাকক কোকৰাঝাৰ, পশ্চিম কাৰ্বি আংলং আৰু ডিব্ৰুগড়ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে। আজিও বহুকেইখন জিলাত প্ৰবল বৰষুণ হৈ আছে। মুহূৰ্তত প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ। ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বতৰে। কেইবাখনো জিলাত এই মুহূৰ্তত এলাৰ্ট জাৰি কৰিছে। অসম উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট। 25খনকৈ জিলাত এই মুহূৰ্তত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। তামুলপুৰ, ওদালগুৰি, কাছাৰ জিলাক বাদ দিয়া প্ৰায়কেইখন জিলাতে বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। সাৱধানে থাকক ৰাজ্যবাসী। কোকৰাঝাৰ, পশ্চিম কাৰ্বি আংলং, ডিব্ৰুগড়ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। আজিও প্ৰবল বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আহি আছে। আজিও বহুকেইখন জিলাত প্ৰচণ্ড বৰষুণ আহিছে। নিশাৰ ভাগলৈ অধিক ভয়ংকৰ পৰিস্থিতি হোৱাৰ দিশত গতি কৰিছে, কাল ৰূপ ধাৰণ কৰিছে বতৰে। আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখুৱাইছো। বহুকেইখন জিলাত প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত অৰ্থাৎ কাল ৰূপ ধাৰণ কৰিছে বতৰে। ভয়ংকৰ বান পৰিস্থিতি মাৰ নৌযাওঁতে বতৰে পুনৰ উদ্যমতি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। উত্তৰ পূবত এলাৰ্ট জাৰি কৰা হৈছে। কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে। কেইখনমান জিলাৰ বাহিৰে 25খনকৈ জিলাত এই মুহূৰ্তত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিভাগৰ ফালৰ পৰা। সাৱধানে থাকক, সতৰ্ক হৈ থাকক। সাৱধান ৰাজ্যবাসী। অসমৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বহুকেইখন জিলাতে প্ৰচণ্ড বৰষুণ আহিছে। দৃশ্যাংশ আমি দেখুৱাইছো, বিভিন্ন প্ৰান্তৰ বৰষুণৰ দৃশ্যাংশ আমি দেখুৱাইছো। সাৱধান হৈ থাকক। কিন্তু আগন্তুক সময়ত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে। বতৰে অধিক কাল ৰূপ ধাৰণ কৰিব। 25খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, পশ্চিম কাৰ্বি আংলং, ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব বতৰে। অসম উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট। তামুলপুৰ, ওদালগুৰি, কাছাৰ জিলাক বাদ দি আটাইকেইখন জিলাতে বৰষুণৰ এলাৰ্ট জাৰি কৰিছে। ইয়াৰ পিছতে আপোনালোকে সাৱধান হৈ থাকক, কিয়নো প্ৰচণ্ড বৰষুণৰ ফলত পুনৰ ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিব। যদি ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আৰু আতংকময় পৰিৱেশ বিৰাজ কৰিছে। বানাক্ৰান্ত লোক আতংকিত হৈ পৰিছে, কিয়নো যদিও উজনি অসমৰ 4খনকৈ জিলাত যদি প্ৰচণ্ড বৰষুণ হয়, প্ৰবল যদি বৰষুণ একেৰাহে হৈ থাকে, তেনেহ'লে কিন্তু অধিক অৱনতি ঘটিব, অধিক বেয়া হৈ পৰিব পৰিস্থিতি। অসম তথা উত্তৰ পূবত এলাৰ্ট জাৰি কৰিছে। সাৱধানে থাকক, সতৰ্ক হৈ থাকক। দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখুৱাইছো। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কিয়নো এই মুহূৰ্তত ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে। আৰু জনাইছো 25খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। 3 তাৰিখলৈকে, 3 আগষ্টলৈকে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। 3 আগষ্টলৈকে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে 3 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ আহিব। ধাৰাসাৰ বৰষুণৰ লগতে বতাহ ধুমুহা আহিব। বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত ৰাজ্যৰ অধিকাংশ অঞ্চলত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ। আৰু বৰষুণৰ ফলতে এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। মানুহে চিন্তিত হৈ পৰিছে, কিয়নো উজনিৰ যি ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে। উজনিৰ ভয়ংকৰ বান পৰিস্থিতি এতিয়ালৈকে মাৰ যোৱাই নাই। উজনিৰ বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। বান এনেকুৱা বানত আক্ৰান্ত হৈ পৰা জনতাৰ মাজত এতিয়া আতংকময় পৰিৱেশ বিৰাজ কৰিছে। পুনৰ যদি উজনিত বৰষুণ হৈ পৰে, তেনেহ'লে কি অৱস্থাৰ সৃষ্টি হ'ব, কি হৈ পৰিব? এতিয়া ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বতৰে। আগন্তুক সময়ত অধিক ভয়ংকৰ ৰূপ ল'ব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে। আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছো। কৰিমগঞ্জত বৰষুণ দি আছে, এই মুহূৰ্তত কমেণ্ট কৰিছে আমালৈ। কমেণ্ট কৰিছো কৰিমগঞ্জত বৰষুণ এই মুহূৰ্তত। মৰিগাঁৱত বৰষুণ বুলি কমেণ্ট কৰিছে আমালৈ। কপিল কুমাৰ ডেকা বৰুৱাই কমেণ্ট কৰিছে, এই মুহূৰ্তত মৰিগাঁৱত বৰষুণ আহিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কিয়নো ৰাজ্যৰ অধিকাংশ অঞ্চলতে এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ আমি কমেণ্ট লাভ কৰিছো। কৰিমগঞ্জত এই মুহূৰ্তত বৰষুণ দি আছে। মৰিগাঁৱত এই মুহূৰ্তত বৰষুণ দি আছে। প্ৰচণ্ড বৰষুণ আহি আছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্টৰ জৰিয়তে জনাওক। ৰাজ্যৰ অধিকাংশ অঞ্চলত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণৰ লগতে বতাহ ধুমুহা আহিছে। সাংঘাতিকভাৱে বৰষুণ আহিছে। পুনৰ ধাৰণ কৰিছে, বতৰে উচ্চমুখী ধাৰণ কৰিছে। উজনিৰ যি বান পৰিস্থিতি এতিয়াও কিন্তু শান্ত নাই। উজনিৰ ভয়ংকৰ বান পৰিস্থিতি এতিয়াও বিৰাজ কৰি আছে। মানুহৰ হাহাকাৰ অৱস্থা। মানুহে বানাক্ৰান্ত লোকে থাকিবলৈ ঘৰ নাই।
হাহাকাৰ কৰি তুলিছে আশ্ৰয় শিবিৰত বানাক্ৰান্তলৈকে থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আৰু সেই সময়তে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি কৰাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে বানাক্ৰান্ত জনতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ আহিছে নিশাৰ ভাগলৈ আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে বতৰ আৰু নিশাৰ ভাগলৈ বতৰ অধিক বেয়া হৈ পৰিব লগতে বতাহ বৰষুণৰ লগতেই বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে আৰু সেইবাবে আপুনি এলাৰ্ট হৈ থাকক সতৰ্ক হৈ থাকক। গুৱাহাটীতো নিশাৰ ভাগত বতৰে কাললৈ ধাৰণ কৰিব এই মুহূৰ্তত বতৰ সেমেকা হৈ পৰিছে গুৱাহাটী মহানগৰীত ঠায়ে ঠায়ে গুৱাহাটীতো প্ৰচণ্ড বৰষুণ আহিছে। আপুনি ক'ৰ পৰা চাই আছে এই মুহূৰ্তত আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপায় কিয়নো ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ পৰিছে আৰু বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা জনোৱা হৈছে 25খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে। অধিকাংশ অঞ্চলতে ৰাজ্যৰ বতৰ বেয়া হৈ থাকিব 3 আগষ্টলৈকে বতৰ অতিকৈ বেয়া হৈ থাকিব প্ৰচণ্ড বৰষুণৰ কথা উল্লেখ কৰিছে বৰষুণৰ এলাৰ্ট জাৰি কৰিছে আৰু এই মুহূৰ্তত বতৰত বেয়া হৈ পৰিছে ৰাজ্যৰ বহুকেইখন জিলাত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ। আপোনাৰ অঞ্চলত বৰষুণ দিছে নেকি আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছে। বিশ্বনাথ চাৰিআলিত বৰষুণ দিছে এই মুহূৰ্তত আনকি পাউলে কমেণ্ট কৰিছে বিশ্বনাথ চাৰিআলিত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ আহিছে। কৰিমগঞ্জত তামাম বৰষুণ বুলি কমেণ্ট কৰিছে জিয়াবুদ্দিনে কমেণ্ট কৰিছে আনকি পাউলে কমেণ্ট কৰিছে বিশ্বনাথ চাৰিআলিত বৰষুণ বুলি কমেণ্ট কৰিছে মৰিগাঁৱত কমেণ্ট কৰিছে মৰিগাঁৱত বৰষুণ দি আছে আমালৈ কমেণ্ট আহিছে মৰিগাঁৱত কমেণ্ট কৰিছে কপিল কুমাৰ ডেকা বৰুৱাই কমেণ্ট কৰিছে মৰিগাঁৱত বৰষুণ কৰিমগঞ্জত বৰষুণ দি আছে জিয়াবুদ্দিনে কমেণ্ট কৰিছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব এই বছৰ গুৱাহাটীৰ অধিকাংশ অঞ্চলতে বৰষুণ দি আছে গুৱাহাটীৰ বতৰ এই বছৰ সেমেকা অসম তথা উত্তৰ পূবত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু সেইবাবে আপুনি সাৱধানে থাকক সতৰ্ক হৈ থাকক আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে এই মুহূৰ্তত উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে উজনি অসমত ধাৰাসাৰ বৰষুণ যদি আহে নেৰানেপেৰা বৰষুণ যদি অব্যাহত থাকে তেনেহ'লে কিন্তু বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিব কিন্তু উজনিৰ বহুকেইখন নদীৰ মথাউৰিৰ ওপৰেদি এইবাৰ পানী নিগৰিবলৈ লৈছে যিকোনো মুহূৰ্ততে মথাউৰি ভাঙি যাব পাৰে হাহাকাৰ অৱস্থাই বিৰাজ কৰিব উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি ইতিমধ্যে গুৰুৱা কৰিছে জনতাৰ মাজত হাহাকাৰ অৱস্থা উজনিত বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে যিমান পাৰে চৰকাৰৰ ফালৰ পৰা সহায় কৰিছে বিভিন্ন ঠাইৰ মানুহে গৈ উজনিৰ 4খনকৈ যি বানাক্ৰান্ত অঞ্চল আছে 4খনকৈ বানাক্ৰান্ত জিলা আছে জিলাৰ মানুহক সহায় কৰিছে যিমান পাৰে সকলো ফালৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি তাত সহায় কৰিছে আৰু যদি বৰষুণ দি থাকে তেনেহ'লে আগন্তুক দিনত অধিক ভয়াৱহ হৈ পৰিব বান পৰিস্থিতি এইবাবে আতংকিত হৈ পৰিছে এটা বানাক্ৰান্ত জনতা আৰু সকলো মানুহে কামনা কৰিছে বতৰ শান্ত হৈ উঠক কিয়নো ৰাজ্যত ভয়ংকৰ ৰূপ ল'ব বতৰে যদি নেৰানেপেৰা বৰষুণ যদি অব্যাহত থাকে তেনেহ'লে কিন্তু আন যি বানপানী হোৱা নাছিলে যি বান নোহোৱা ঠাইতো বানপানী হোৱাৰ সম্ভাৱনা আছে। আমি নিশ্চয় দেখুৱাইছোঁ কেৱল অসমতে নহয় উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰুণাচল প্ৰদেশ নাগালেণ্ড আদিত যদি বৰষুণ হয় তেনেহ'লে সেই পানী অসমলৈ নিগৰি আহিব অসমলৈ পাহাৰৰ পানী গুচি আহিব তাৰ ফলতে বৰষুণ অহাৰ ফলতে বৰষুণৰ পানী বাগৰি অহাৰ ফলতে নেৰানেপেৰা বৰষুণৰ ফলত কিন্তু ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিব নদীবোৰ ওফন্দি উঠিব আৰু বান নোহোৱা ঠাইতো বান হৈ পৰিব উত্তৰ অসমৰ ফালেও প্ৰচণ্ড বৰষুণৰ ফলত কিন্তু বান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আমি নিশ্চয় দেখুৱাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই বছৰ বতৰ বেয়া হৈ পৰিছে আপুনি ক'ৰ পৰা চাই আছে এই বছৰত আপুনি ক'ৰ পৰা চাইছে জনাবলৈ নাপাহৰিব। গুৱাহাটীৰ পৰা কমেণ্ট কৰিছে হেমই কমেণ্ট কৰিছে গুৱাহাটীত বৰষুণ দি আছে বুলি কমেণ্ট কৰিছে কিন্তু গুৱাহাটীৰ কিছু ঠাইত বৰষুণ দি আছে আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্টৰ জৰিয়তে জনাওক। জনাইছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে কেইবাখনো জিলাত ইতিমধ্যে নেৰানেপেৰা বৰষুণ দি আছে কেৱল বৰষুণেই নহয় নেৰানেপেৰা বৰষুণৰ লগতে বতাহ দিছে বতাহ আহিছে সাংঘাতিকভাৱে নিশাৰ ভাগলৈ বতাহ ধুমুহাৰ লগতে কিন্তু বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে শিলা বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে আপুনি সতৰ্ক হৈ থাকক। গুৱাহাটীত যদি বৰষুণ দিয়ে তেনেহ'লে কৃত্ৰিমমানৰ সৃষ্টি হৈ পৰিব গুৱাহাটীত এই মুহূৰ্তত বতৰ সেমেকা হৈ পৰিছে আৰু গুৱাহাটীৰ ঠায়ে কিন্তু প্ৰচণ্ড বৰষুণ আহিছে এই মুহূৰ্তত আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ আমি খবৰ লাভ কৰিছোঁ বৰাকৰ ফালে বৰষুণ দিছে বুলি কৈছোঁ কৰিমগঞ্জত সাংঘাতিক বৰষুণ বুলি কমেণ্ট আমি পাইছোঁ মৰিগাঁৱত এই মুহূৰ্তত সাংঘাতিক বৰষুণ দি আছে লখিমপুৰত বৰষুণ বুলি আমি কমেণ্ট লাভ কৰিছোঁ ডিব্ৰুগড়ৰ ফালে বৰষুণ বুলি আমি কমেণ্ট লাভ কৰিছোঁ বতৰ বেয়া কয়াকুছিত বতৰ বেয়া আমালৈ কমেণ্ট আহিছে জিয়াৰুল হকে কমেণ্ট কৰিছে কয়াকুছিত বতৰ বেয়া টিহুত বতৰ বেয়া টিহুৰ নমাটিৰ ফালে বতৰ বেয়া বুলি কমেণ্ট কৰিছে বন্দনাত আছে আমালৈ কমেণ্ট কৰিছে টিহুত বতৰ বেয়া হৈ আছে বতৰ বেয়া লোক লৈছে খুব সম্ভৱ কম সময়ৰ ভিতৰতে তাত বৰষুণ দিব এই বতৰ কমেণ্ট আহিছে আমালৈ গুৰেশ্বৰত গুৰেশ্বৰত বৰষুণ দিব এতিয়া খুব জুম্ব ডাৱৰে কমেণ্ট কৰিছে বতৰ গুৰেশ্বৰত কলা ডাৱৰ হৈ আছে আয়ুব তালেবে কমেণ্ট কৰিছে খাৰুপেটীয়া বতৰত ফটকা ফুটাই আছে বুলি কৈছে
বিভিন্ন কৰিমগঞ্জত বতৰ বেয়া হৈ পৰিছে আমাৰ খবৰ আহিছে বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে বতৰ বেয়া হৈ পৰিছে ৰাজ্যৰ অধিকাংশ অঞ্চলতে